সংখ্যালঘু সংগঠনৰ বৃহৎ প্ৰতিবাদ গুৱাহাটীৰ চচলত এনআৰচিত নাম থকা মানুহক হাত দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে গাৰ বল খটাই সংখ্যালঘুৰ লগত অন্যায় কৰিছে আদি শ্লোগানেৰে সংখ্যালঘুৰ প্ৰতিবাদৰ মাজতে গৰজিছে আমছুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ গাইডলাইন অনুসৰি এনআৰচিত নাম থকা মানুহক বিতৰণ কৰিব নোৱাৰে বুলি প্ৰতিবাদ কৰাৰ লগতে চচলৰ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক গণ আন্দোলনৰ হুংকাৰ আমছুৰ আনহাতে প্ৰতিবাদত পৰিস্থিতি ভয়ংকৰ হোৱাৰ সকিয়নি ৰেজাউল কৰিম চৰকাৰৰ অন্যায়ভাৱে গাৰ বল খটালে সংখ্যালঘু ৰাইজক গণতান্ত্ৰিকভাৱে গাৰ বল খটাবলৈ কিন্তু বাধ্য হ'ব নকৰাব মুখ্যমন্ত্ৰীয়ে আমাক বাধ্য নকৰাব দুখ আৰু পৰিতাপৰ বিষয় আজি এইবোৰ হৈ যোৱাৰ পিছতো আজি বিশেষকৈ আমাৰ সংখ্যালঘু যিসকল বিধায়ক আছে তেওঁলোকৰ নিমাত তেওঁলোকৰ মুখৰ মাত নাই অন্যান্য বা বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।